কৰি যাব যি শিক্ষাৰ ক্ষেত্ৰত কাম কৰে আৰু মানে আমাৰ মূল মন্ত্ৰ তিনিটা আছে। এটা কোৱা হৈছে যে দেশক সলাবলৈ হ'লে শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন কৰিব লাগিব। তাৰ এটা প্ৰয়াস NEP 2020 জৰিয়তে হৈছে। আমাক কয় যে দেশ কো বদলনা है तो शिक्षा को बदलना। তাৰপিছত দ্বিতীয় কথা কোৱা হৈছে, দ্বিতীয় মন্ত্ৰ হ'ল মা, মাতৃভূমি আৰু মাতৃভাষা, তিনিটা বস্তুৰ কোনো বিকল্প নাই। আৰু এটা আমাৰ মূল মন্ত্ৰ আছে যে সমস্যা নহয় সমাধানৰ চিন্তা কৰা। সমস্যা যদি আমি গণিবলৈ যাওঁ যে বিভিন্ন সমস্যা সকলোৰে সমস্যা বহুত, কিন্তু সমাধান কেনেকৈ হ'ব তাৰ কথা আমি চিন্তা কৰোঁ। সমস্যা থাকিব, হয়তো 20% আমি সমস্যাৰ বিষয়ে চিন্তা কৰিম, কিন্তু 80% সমাধান কেনেকৈ কৰিব পাৰিম আৰু সমাধানত আমি কেনেকৈ তাত কণ্ট্ৰিবিউট কৰিব পাৰিম সেই বিষয়ে আলোচনা। এই অনুষ্ঠানটো আৰম্ভ হৈছিলে 2004 চনত, যেতিয়া তেতিয়াৰ চৰকাৰে মানে শিক্ষা ক্ষেত্ৰত যিখন আমাৰ চিলেবাছ থাকে তাত কিছুমান পৰিৱৰ্তন আনিব লৈছিলে, কিছুমান মানে অলপ অনৈতিক কথা বা পূৰ্ণ পশ্চিমীয়াকৰণ কৰা তেনেকুৱা ধৰণৰ এটা প্ৰয়াস বুলি গণ্য কৰিলে কেইগৰাকীমান শিক্ষাবিদে। আৰু তেওঁলোকে এটা প্ৰতিবাদ কৰিলে দেশজুৰি এটা আন্দোলনৰ ৰূপ ল'লে, যাৰ নাম হ'ল শিক্ষা বচাও আন্দোলন। তাৰপাছত তেওঁলোকৰ এই প্ৰপ'জ চিলেবাছৰ বিৰুদ্ধে কোৰ্টতো গোচৰ কৰা হ'ল, 12খন কোৰ্টত সময় লাগিলে, কিন্তু এয়া চৰকাৰৰ বিৰুদ্ধে কোৰ্টে ন্যায় দিলে। আৰু তাৰপাছতে আন্দোলনো শেষ হ'ল। তেওঁলোকে বহি চিন্তা কৰিলে যে আন্দোলন কৰিলেতো সমস্যাৰ সমাধান নহয়। কিছুমান আছে যে কিছুমান ব্যক্তি আছে বা সংগঠন আছে যিবিলাকে আন্দোলনে কৰে, বা আন্দোলন হয়তো এটা তেওঁলোকৰ পেচা বুলিয়ে কয় নে কি আৰু নাজানো, কিন্তু আন্দোলন কৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত কেৱল আন্দোলন কৰি থাকিলেতো সমস্যাৰ সমাধান নহয়। তেওঁলোকে বুজিলে যে আৰু কি কৰিব পাৰোঁ। আৰু তেতিয়াই 2007 চনৰ 2 জুলাই তাৰিখে দেশত জন্ম ল'লে শিক্ষা সংস্কৃতি উত্থান নতুন দিল্লী। খুব গুণী জ্ঞানী আৰু বিজ্ঞান ব্যক্তি আছিলে এগৰাকী। তেখেতৰ এবাৰ চৰণ স্পৰ্শ কৰা মোৰ সৌভাগ্য হৈছিলে, ডক্টৰ দীননাথ দাস। তেখেত দিল্লীত আপোনালোকেতো যিবোৰ কৈছে শুনিছে, বাট্ৰা হস্পিটেল বুলি এখন হস্পিটেল আছে, যিখন মানে প্ৰথম মাল্টি স্পেচিয়েলিটি হস্পিটেল, তাৰ প্ৰতিষ্ঠাপক আৰু খুব মানে ভাল পৰিয়ালৰ ব্যক্তি। তেখেতে কি কৰিলে, এই ক্ষেত্ৰত কাম কৰোঁ বুলি ঘৰ পৰিবাৰ ত্যাগ কৰি এটা কাৰ্যালয় স্থাপন কৰি তালৈ গ'ল। তাৰপিছত আজি 2 বছৰ আগতে তেখেতৰ স্বৰ্গবাস হ'ল, কিন্তু প্ৰায় পূৰা 100 বছৰ নচলে, কেতিয়াবা কিন্তু 100 ওচৰা-ওচৰি হৈছিলে। আৰু তেতিয়া ল'ৰা ছোৱালীবিলাক ৱেল এষ্টাব্লিছ, মানে ডাঙৰ হস্পিটেল আছে, বহুত ডাঙৰ ব্যৱসায় আছে। দেউতাকক নিবলৈ দেউতাকৰ নাই থাকি যাম, মোৰ ইয়াত কাম আছে। এখন যাতে স্বাস্থ্যৰ অৱনতি হ'ল, শেষৰ দিনাখনত গৈ ঘৰত থাকিলে আৰু স্বৰ্গবাস হ'ল। তেনেকুৱা ব্যক্তিয়ে মানে বুজে জীৱন সমস্ত নিজৰ মানে ঐশ্বৰ্য, বিভূতি, আৰাম সকলো ত্যাগ কৰি এই সংগঠনটো স্থাপন কৰিছে। এতিয়া আমাৰ যিবোৰ